নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটি যি LLMৰ এডমিশ্যন আছিল 2025 বৰ্ষৰ সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে হয়তো আপোনালোকে গমেই পায় যোৱা 24 ডিচেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে লাষ্ট ডেট আপোনালোকৰ 6 জানুৱাৰীলৈকে আপোনালোকক মই আজি ষ্টেপ বাই ষ্টেপ দেখুৱাম কেনেকৈ অনলাইন এপ্লাই কৰিব লগতে দেখুৱাম আপোনালোকক কি প্ৰয়োজন হ'ব বা কি নিয়ম মানিব লাগিব আৰু কি কৰিব লাগিব ইয়াত আপোনালোকৰ নোটিছখন উল্লেখ কৰিছে যে আপোনালোকৰ 24 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে অনলাইন আবেদন আৰম্ভ হ'ব আৰু 10 তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এক্সাম আছে 19 তাৰিখে তাৰপিছত কৈছে যে 50% মাৰ্কছ লাগিব আপোনালোকৰ যি এনি গ্ৰেজুৱেট ইন ল উইথ মিনিমাম 50% মাৰ্কছ আৰু আপোনালোকৰ যি SC ST OBC আছে তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব মাৰ্কছৰ ক্ষেত্ৰত অৰ্থাৎ আপোনালোকে 45% মাৰ্কছ পালে হৈ যাব তাৰপিছত কৈছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ এপ্লিকেণ্ট চেকিং ৰিজাৰ্ভেশ্যন আণ্ডাৰ কেটেগৰী আপোনালোকে যদি এই কেটেগৰীখিনিত ৰিজাৰ্ভ ল'ব বিচাৰে অৰ্থাৎ আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই কেটেগৰীৰ কাৰণে আপোনালোকে ফৰ্মো জমা দিব লাগিব লগতে চাৰ্টিফিকেটখিনিও জমা দিব লাগিব যেনেকৈ চনডাটা অফ পাৰ্মানেণ্ট ইন ছাৰ্ভিচ এমপ্লয় অফ গুৱাহাটী ইউনিভাৰ্চিটি চনডাটা এক্স এমপ্লয় প্ৰিন্স ব্লেছ NCC এইবিলাক লাগিব ইয়াত কৈছে যে আপোনালোকে যিকেইটা এপ্লাই দিছে সেইটা যদি এপ্লাই কৰে দি এবভ মেনশ্যন টু ফৰ্মছ এপ্লিকেশ্যন ফৰ্ম এণ্ড আদাৰ কোৱাৰ্টাৰ ফৰ্ম এলং উইথ দ্য সেলফ এটাচ ছাপৰ্টিং ডকুমেণ্ট মাষ্ট বি ছাবমিটেড আইডাৰ ইন পাৰ্চন বাই পোষ্ট ৰুম নম্বৰ 14 অফিচ অফ দ্য ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ অৰ্থাৎ আপোনালোকে যিকেইটা আপোনালোকে ৰিজাৰ্ভেশ্যন ল'ব তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগতে সেই যিটো ল'ব তাৰ এপ্লিকেশ্যন ফৰ্মখন আৰু আপোনালোকৰ যিখন শৰ্মাটৰ এপ্লিকেশ্যন ফৰ্ম দুইখন নি পেলাই আপোনালোকে ৰুম নম্বৰ 14 গুৱাহাটী ইউনিভাৰ্চিটিত ছাবমিট কৰিব পাৰিব নহ'লে আপোনালোকে কি কৰিব পাৰিব পোষ্টৰ যোগেদিও সেইখন আপোনালোকে পঠিয়াব পাৰিব যদি সেই ৰিজাৰ্ভেশ্যন কেটেগৰীটা আপোনালোকে লয় অৰ্থাৎ এডমিশ্যন ল'ব বিচাৰে সেই কেটেগৰীটোত তাৰপিছত কৈছে অনলাইন এপ্লাইৰ কাৰণে আপোনালোকে গুৱাহাটী admission.sharma.edu যাবলৈ কৈছে আৰু আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ আছে সেয়া আছে 1000 rupees আপোনালোকে পে'মেণ্ট 1000 দিব লাগিব গতিকে আপোনালোকে সেইখিনি চাই ল'ব হাউ টু পে দ্য এপ্লিকেশ্যন ফিজ অনলাইন যোগে আপোনালোকে পে'মেণ্ট দিব লাগিব বুলি কৈছে সেইটো সকলোৱে জানে আগতে যদি আপোনালোকে এপ্লাই কৰিছে এণ্ট্ৰেন্স টেষ্ট কেনেকৈ হ'ব সেইখিনি কথা কৈছে আপোনালোকৰ OMR চিটৰ ভিত্তিত হ'ব গতিকে এতিয়া আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন প্ৰচেছ আছে সেইটো মই দেখুৱাম তাৰ কাৰণে আপোনালোকে যিটো গুৱাহাটী admission.sharma.edu.in তাত যাব নহয় গুগলত তেনেকৈ চাৰ্চ কৰি দিব গুৱাহাটী admission.sharma.edu.in বুলি তাৰপৰা চাৰ্চ কৰি দিয়াৰ পিছতে এনেকৈ আপোনালোকৰ সন্মুখত ওলাব নিউ ৰেজিষ্ট্ৰেশ্যন বুলি নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব যিটো নিউ ৰেজিষ্ট্ৰেশ্যন বটন দেখিছে তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন ড্যাশবোৰ্ড আহিব আপোনালোকে ড্যাশবোৰ্ডখন দেখিব ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এপ্লিকেণ্ট ফুল নেম তাৰপিছত এপ্লিকেণ্ট ডেট অফ বাৰ্থ তাৰপিছত মন্থ ডেট অফ বাৰ্থৰ প্ৰথম ডেটো চিলেক্ট কৰিব আৰু মন্থটো চিলেক্ট কৰিব এপ্লিকেণ্ট ফুল নেমটো দিওঁতে আপোনালোকৰ নামটো মিষ্টাৰ চি এইবোৰ নলগাব অকল খালী নামটো দিব চাৰ্টিফিকেটত যি দিয়া আছে ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব ইয়েৰটো শুদ্ধকৈ দিব আপোনালোকে ইয়েৰ যি মন্থ আছে সেইবিলাক দি দিব তাৰপিছত এপ্লিকেণ্ট ইমেইল আইডি আপোনালোকৰ এটা ইমেইল আইডি দিব ৰিএণ্টাৰ এপ্লিকেণ্ট ইমেইল আইডি সেইটো দিব তাৰপিছত পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব পাছৱৰ্ডটো আপোনালোকে দিব নিজৰ নামটো দিব পাৰে প্ৰথম কেপিটেল লেটাৰ দিব তাৰপিছত আপোনালোকে সৰু স্মল লেটাৰ দিব তাৰপিছত কিবা হেছটেগ ভৰাই দিব তাৰপৰা 1 2 3 দি পেলাই এনেকৈ পাছৱৰ্ডটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব আপোনালোকে নিজৰ মনৰ ইচ্ছামতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব সেই পাছৱৰ্ডটোকে আপুনি কি কৰিব লাগিব ৰিএণ্টাৰ কৰিব লাগিব তলত তাৰপিছত মোবাইল নম্বৰ ৰিএণ্টাৰ কৰি যিটো কেপচা কোড দিছে সেইটো দি আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ যি জিমেইল আছে জিমেইললৈ এটা OTP যাব সেই OTPটো আপোনালোকে কি কৰিব লাগিব আপোনালোকে ইয়াত ইনপুট কৰিব দেখিছে ইয়াত কৈছে যে যিটো জিমেইললৈ আপোনালোকৰ OTP কৈছে সেইটো আপোনালোকে OTP ৰিচিভ কৰা OTPটো ইয়াত ছাবমিট কৰক ছাবমিট কৰাৰ পিছতে আপোনালোকৰ একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট হ'ব তাৰপিছত ক্ৰিয়েট হোৱাৰ পিছত কৈ যে এনেকৈ ক'ব একাউণ্ট ভেৰিফাইড ছাকচেছফুলি প্লিজ লগ ইন টু ষ্টাৰ্ট ইউৰ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকে লগ ইন কৰিবৰ কাৰণে যিটো মই দেখুৱাইছোঁ তেনেকৈ আহিব অহাৰ পিছত লগ ইন বটনটো দেখিছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ এনেকৈ আহিব ৰেজিষ্টাৰ নিউ ইউজাৰ তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰি আহি থাকিব তললৈ এনেকৈ আহি থাকিব তললৈ পাব ইয়াত দেখিছে ৰেজিষ্টাৰ্ড ইউজাৰ লগ ইন ইয়াত আপোনালোকে এণ্টাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো দিব আপোনাৰ ইমেইল আইডি দিব তাৰপিছত পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দি পেলাই আপোনালোকে যিটো কেপচা কোড দিছে সেইটো দি পেলাই আপোনালোকে লগ ইন কৰিব পাছৱৰ্ড যে আপুনি ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো আপুনি ইয়াত দিব লাগিব লগ ইন কৰাৰ পিছত এনেকৈ আহিব ডাছবৰ্ডখন ৰেজিষ্ট্ৰেশ্যন ফিল প্ৰফাইল ডিটেইলছ চিলেক্ট প্ৰগ্ৰেম প্ৰথম আপোনালোকে প্ৰফাইলটো ভালদৰে ফিল আপ কৰি ল'ব লাগিব তাৰপিছত প্ৰগ্ৰেম চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব
প্ৰফাইলটো আপোনালোকে কি কৰিব লাগিব ফিল আপ কৰিবৰ কাৰণে যিটো প্ৰফাইল বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব প্ৰফাইল বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ চাৰিটা ষ্টেপ আহিব প্ৰফাইল ডিটেইলছ আদাৰ ডিটেইলছ আপলোড আৰু প্ৰিভিউ এইকেইটা ডিটেইলছ সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো কমপ্লিট হ'ব তাৰপিছতে আপুনি প্ৰগ্ৰেম সিলেক্ট কৰিব পাৰিব গতিকে আপোনালোকে এই চাৰিটা ষ্টেপ পাৰ কৰাৰ পিছতহে যি প্ৰগ্ৰেম সিলেক্ট আছে সেয়া কৰিব পাৰিব প্ৰথমে হ'ব আপোনালোকৰ পাৰ্সোনেল ডিটেইলছৰ আপোনাৰ নাম ডেট অফ বাৰ্থ এইখিনি থাকিবই আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব যেতিয়া আপুনি সিলেক্ট কৰিব অটোমেটিক এনে গ্ৰীণ টিক দেখাব সেইখিনি গ্ৰীণ টিক কৰিব লাগিব তেতিয়া আপোনালোকৰ সিলেকশন হৈছে বুলি ক'ব তাৰপিছত আই ইউ সিটিজেন অফ ইণ্ডিয়া এইটো ইয়েছ ক'ব আইডি প্ৰুফ খুজিছে আইডি প্ৰুফ আপোনালোকে ইয়াত পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব ভোটাৰ কাৰ্ড থাকিলে ভোটাৰ কাৰ্ড দিব যেতিয়া আপোনালোকে আইডি কাৰ্ডটো সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ আইডি নাম্বাৰ দিবলৈ আহিব গতিকে আপুনি পেন কাৰ্ড সিলেক্ট কৰিলে তলত পেন কাৰ্ডৰ নম্বৰটো দি দিব লাগিব তেনেকৈ প্লেচ অফ বাৰ্থ ডিটেইলছত আপোনাৰ ভিলেজ হ'লে ভিলেজখন নাম দিব টাউন চিটি যি হয় সেইটো উল্লেখ কৰিব কাউণ্টি ইণ্ডিয়া বুলি লিখি দিব লাগিব ইয়াত তাৰপৰা ষ্টেট আসাম লিখি দিব যদি আসামৰ বিলং কৰে ডিষ্ট্ৰিক্ট হ'লে ডিষ্ট্ৰিক্টটো লিখি দিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো ফেমিলি ডিটেইলছ মাৰ নামটো উল্লেখ কৰিব মাৰ মোবাইল নম্বৰ থাকিলে দিব নাথাকিলে নাই তাৰপিছত আপোনালোকৰ যি অকুপেশ্যন আছে মাদাৰ অকুপেশ্যন সেইটো যদি একো নাই ইয়াৰ ভিতৰত যদি নাইকিয়া তেতিয়াহ'লে আপোনালোকে আদাৰ্ছতে ক্লিক কৰি দিব যদি কিবা আছে তেতিয়াহ'লে আপোনালোকে দিব পাৰে ইয়াত থকা যি আছে তাকে দিব পাৰে নাথাকিলে আদাৰ্ছত ক্লিক কৰিব মাদাৰ্ছ কোৱালিফিকেশ্যন দিলেও হয় নিদিলেও হয় ষ্টাৰ মাৰ্ক যিহেতু নাই গতিকে দিলেও হয় নিদিলেও নাই এইখিনি মাদাৰ্ছ অফিচ এড্ৰেছ এইবোৰ নিদিলেও হয় কাৰণ ষ্টাৰ মাৰ্ক ইয়াত নাই মাদাৰ চেলাৰীটো নিদিলেও হ'ব তাৰপৰা ফাদাৰ চেলাৰীটো দি দিব ফাদাৰ মোবাইল নম্বৰ দিব পাৰে আপোনালোকে অকুপেশ্যনটো দি দিব কি কয় তেওঁ কোৱালিফিকেশ্যন কিমান সেইটো আপোনালোকে ইয়াত দি দিব নন হ'লে নন বা যদি কিবা আছে তেতিয়া দি দিব এড্ৰেছ এইবোৰ দিব পাৰে নিদিলেও নাই তাৰপৰা ফাদাৰ চেলাৰী আছে আপোনালোকে ইয়াত খুলিছে 1 লাখতকৈ তলত নে 1 লাখৰ ভিতৰত যদি লেছ দেন 1 লাখ হয় 1 লাখ দিব 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হ'লে আপ টু 2 লাখটো আপোনালোকে ক্লিক কৰিব ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো আপোনালোকে দিব লাগিব ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আপোনালোকৰ ঘৰৰ কোনোবা নাম্বাৰ এটা দি দিব তাৰপৰা কম্বাইন ফেমিলি ইনকমটো দিব তাৰপিছত কৈছে হেভ ইউ এনৰল এনি ইন গুৱাহাটী ইউনিভাৰ্চিটি বিফৰ আগতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছিলে নেকি যদি পঢ়িছিলে ইয়েছ ক'ব নপঢ়িলে ন' ক'ব পঢ়িলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডিপাৰ্টমেণ্ট বা কলেজ বা স্কুল যি হয় এইটো দিব লাগিব 2 নম্বৰ প্ৰগ্ৰেম ৰেজিষ্টাৰ ইন কোনটো প্ৰগ্ৰেমৰ কাৰণে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছিলে ধৰি লওক বি এ পঢ়িলে বি এ বুলি দিব বি এছ চি বি এড কৰিলে বি এড বুলি ক'ব যি প্ৰগ্ৰেমে পঢ়িছিলে গুৱাহাটী ইউনিভাৰ্চিটি সেইটো আপোনালোকে ইয়াত প্ৰগ্ৰেমটো উল্লেখ কৰিব লাগিব লগতে আপোনালোকে ডিপাৰ্টমেণ্ট বা যিটো কলেজ আছে কলেজখন নামো উল্লেখ কৰিব লাগিব আপোনালোকে যিটো প্ৰগ্ৰেম পঢ়িছিলে সেইটো দি দিলেই হ'ল এনেকৈ দি দিব ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন আপুনি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে উল্লেখ থাকে গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন চালেই আপোনালোকে পাই যাব এইকেইটা আপোনালোকে ইয়েছ হ'লেহে দিব লাগে নহ'লে দিব নালাগে তাৰপৰা আদাৰ কেটেগৰী আছে ফিজিকেলি যদি ডিচেবল হয় দিব পাৰে নাথাকিলে নট এপ্লিকেবল বুলি দিব আৰ ইউ চন ডাটা অফ এইটো যদি হয় দিব পাৰে নাথাকিলে আপোনালোকে নট এপ্লিকেবল বুলি দি দিব প্ৰিন্সিপলেছ যদি হয় ইয়েছ ক'ব নহ'লে ন' ক'ব তাৰপিছত কালচাৰেল এক্টিভিটি আছে কোৱাৰ্টাৰ CCA কোৱাৰ্টাৰ যদি আছে আপোনালোকে দিব পাৰে ডান্সিং লিটাৰেচাৰ কুইজ ফাইন আৰ্টছ ফেশ্বন যদি হয় কিবা যদি পাৰে আপুনি দিব নিদিলে নট এপ্লিকেবল দি দিব স্পৰ্টছ কোৱাৰ্টাৰ যদি লাগে ইয়েছ ক'ব নহ'লে ন' ক'ব এইবোৰ বেডমিণ্টন ক্ৰিকেট এইবিলাক যদি খেলা চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়েছ ক'ব নহ'লে ন' ক'ব তাৰপৰা এড্ৰেছ আপোনাৰ এড্ৰেছটো দিব ঘৰৰ এড্ৰেছটো দিব কৰেছপণ্ডেণ্ট এড্ৰেছ দিব এড্ৰেছৰ প্ৰথমতে আপোনাৰ গাঁও পোষ্ট অফিচ PO সকলো লিখিব এড্ৰেছটোতো তেনেকৈ লিখিব পাৰে একেখিনিকে দিব পাৰে নাথাকিলে PO PS ডিষ্ট্ৰিক্টখিনি লিখি দি দিব কাউণ্টি ইণ্ডিয়া ষ্টেট আসাম চিলেক্ট কৰি দিব তেনেকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব চিটি আপোনালোকৰ দি দিব ডিষ্ট্ৰিক্টটো নামেই দি দিব পিনক'ডটো দিব তাৰপিছত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় কৰেছপণ্ডেণ্ট এড্ৰেছৰ সৈতে যদি ছেইম হয় ৰাইট চিন দিব নহ'লে আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব সেইখিনি কৰাৰ পিছত আপোনালোকে যদি ছেভ এণ্ড নেক্সট বটন দেখিছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে আদাৰ ডিটেইলছলৈ যাব আদাৰ ডিটেইলছত সুধিছে ডু ইউ হেভ এনি ইলনেছ যদি আপোনাৰ কিবা বেমাৰ আছে ইয়েছ ক'ব নাথাকিলে ন' ক'ব যদি আছে কি বেমাৰ সেইটো দি দিব লাগিব ডু ইউ হেভ NCC চাৰ্টিফিকেট যদি NCC চাৰ্টিফিকেট আছে ইয়েছ ক'ব নাথাকিলে আপোনালোকে ন' ক'ব হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSSত যদি পাৰ্টিচিপেট কৰিছিলে ইয়েছ ক'ব নহ'লে ন' ক'ব তাৰপিছত সুধিছে আপোনালোকে আৰ ইউ ৱাৰ্ড অফ ইউনিভাৰ্চিটি এমপ্লয় যদি আপোনালোকৰ কোনোবা মা দেউতা যদি ক'ৰবাত ইউনিভাৰ্চিটিত যদি কাম কৰে তেতিয়া যদি ইয়েছ ক'ব নহ'লে ন' ক'ব ইয়েছ ক'লে আপোনালোকে লিখি দিব লাগিব আৰ ইউ পাছিং এনি আদাৰ ৰেগুলাৰ কোৰ্চ ইন গুৱাহাটী ইউনিভাৰ্চিটি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিত কিবা কোৰ্চ পঢ়ি আছে নেকি যদি পঢ়ি আছে ইয়েছ ক'ব নহ'লে ন' ক'ব বৰ্তমান সময়ত তাৰপিছত সুধিছে আপুনি লেংগুৱেজ কি জানে ৰিডিং ৰাইটিং ইংলিছ যদি ৰিডিং ৰাইটিং স্পিকিং ক'ব পাৰে তিনিটাতে ক্লিক কৰিব হিন্দীও তেনেকৈ ৰিডিং ৰাইটিং স্পিকিং যদি ক'ব পাৰে তিনিটাতে ক্লিক কৰিব আদাৰ লেংগুৱেজৰ ঠাইত আপোনালোকে আছামিজ দি দিব ইয়াত আছামিজ বুলি লিখি দিব যি লেংগুৱেজ জানে আপোনালোকে এইটো দি যাব পাৰে তেনেকৈ আপোনালোকে দি গ'লেই হ'ল আদাৰ লেংগুৱেজ টুটো দি দিব পাৰে যি লেংগুৱেজ জানে আপোনালোকে দিলেই হ'ল যিটা লেংগুৱেজ জানে সেইটা দি পেলাই ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ
আৰু তাৰ ডিটেইলছখিনি যি প্ৰিভিউ আহিব প্ৰিভিউটো আপোনালোকে চাব পাৰে প্ৰিভিউটো যদি চাব বিচাৰে নহ'লে প্ৰচিডটো নেক্সটত ক্লিক কৰিব প্ৰচিডটো নেক্সটত ক্লিক কৰাৰ পিছত প্ৰথম আহিব আপোনালোকৰ আপলোডৰ ক্ষেত্ৰত আপোনালোকে ডকুমেণ্ট আপলোড দিবলৈ আহিব ডকুমেণ্টবিলাকৰ চাইজবিলাক কৈ দিছে ফটো আৰু ছিগনেচাৰ চাইজ 500 KB হ'ব লাগিব মেক্সিমাম 500 KBতকৈ বেছি হ'ব নালাগিব তেনেকৈ ডকুমেণ্টবোৰ PDF-ত হ'ব লাগিব ছিগনেচাৰ লাগিব ID প্ৰুফ যে কৈছিলোঁ যে আপুনি যি ID প্ৰুফ দিব তাৰ ফাইলটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব তাৰপিছত এইখিনি আপোনালোকে দিব পাৰে এইটো আপোনালোকৰ নিদিলেও হয় যদি দিব বিচাৰে দিব নিদিলে নাই তাৰপিছত সেইখিনি কৰাৰ পিছত আপোনালোকে প্ৰফাইলটো কনফাৰ্ম এণ্ড লক কৰি দিব সেইখিনি ডকুমেণ্টছ দিয়াৰ পিছত আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ যাব তাৰপিছত আহিলে আপোনালোকৰ চিলেক্ট প্ৰগ্ৰেমত আপোনালোকে ক্লিক কৰিব চিলেক্ট প্ৰগ্ৰেমত ক্লিক কৰাৰ পিছতে আপোনালোকক সুধিব ইয়াত আপুনি কোনটো প্ৰগ্ৰেমৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে ইয়াৰ পৰা প্ৰগ্ৰেম লেভেলটো আপোনালোকে বাছি ল'ব লাগিব আপোনালোকে ইয়াৰ পৰা মাষ্টাৰ পষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ইয়াত যিটো প্ৰগ্ৰেম দেখিছে প্ৰগ্ৰেমতো আপোনালোকে চিলেক্ট কৰিব লাগিব মাষ্টাৰ ল বুলি চিলেক্ট কৰিব LLM তাৰপিছত আপোনালোকে মাষ্টাৰ প্ৰগ্ৰেম চিলেক্ট কৰাৰ পিছত ইয়াৰ এলিজিবিলিটিটো আহিব কি লাগিব কৈ দিছে আপোনালোকে সেইটো চাব তাৰপিছত ষ্টাডি চেণ্টাৰটো চিলেক্ট কৰিব ইয়াত আপুনি গুৱাহাটী ইউনিভাৰ্চিটি বুলি দি দিব এটাই ওলায় তাৰপৰা সেইখিনি দিয়াৰ পিছত আপোনাৰ প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব এনেকৈ ইউ হেভ ষ্টাৰ্টেড এপ্লিকেশ্যন ফৰ দ্য প্ৰগ্ৰেম মাষ্টাৰ অফ ল ইউ নিড টু পে দ্য ফিজ ইন কেছ অফ ইজ এপ্লিকেবল গতিকে আপোনালোকে সেইখিনি দিয়াৰ পিছত প্ৰগ্ৰেম চিলেকশ্যন আহিব প্ৰগ্ৰেম চিলেকশ্যন আপুনি কৰিলে এটা আপোনালোকে দেখুৱাব প্ৰিভিউটো তাৰপিছত নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছ পাৰ্চনেল ডিটেইলছখিনি হোৱাৰ পিছত আপোনালোকৰ নেক্সট বটন আকৌ ক্লিক কৰিব তাৰপিছত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছত আপোনালোকে যি আপোনালোকৰ ক্লাছ 10 ক্লাছ 11 এই ডিটেইলছখিনি ভৰাব লাগিব তাৰ আগত আপোনালোকে এইটো দিব এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া তাতে আপোনালোকে ক্লিক কৰিব তাৰপিছত আপোনালোক ক্লাছ 10ৰ পাছিং ইয়েৰটো দিব লাগিব আপুনি ক্লাছ 10ৰ পাছিং ইয়েৰটো দিব ক্লাছ 10ৰ স্কুলখনৰ নামটো কি আছিলে সেইটো দিব 2 নম্বৰ 3 নম্বৰত ক্লাছ 10ৰ বৰ্ড সেৱা হয় যদি সেৱা দিব ক্লাছ 10ৰ ৰোল নম্বৰটো দিব বা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব ক্লাছ 10ৰ ডিভিজন কি আছিলে সেইটো আপোনালোকে লিখিব লাগিব আৰু ক্লাছ 10ৰ পাৰ্চেণ্টেজ কিমান আছিলে আপোনালোকে এইটো বহাই দিব লাগিব আপোনালোকে ইয়াত তাৰপিছত ক্লাছ 10ৰ ছাবজেক্ট কম্বিনেশ্যন আপোনালোকে ক্লাছ 10ৰ কি ছাবজেক্ট পঢ়িছিলে সেই ছাবজেক্টকেইটা গোটেইকেইটা আপোনালোকে কমা দি আপোনালোকে লিখিব লাগিব আছামিজ ইংলিছ হিন্দী যদি পঢ়িছে হিন্দী দিব তাৰপিছত ছ'চিয়েল ছায়েন্স মেথছ গোটেইবোৰ আপোনালোকে লিখি দিব লাগিব 6টা ছাবজেক্ট আছিল সেই 6টা ছাবজেক্টে আপোনালোকে লিখি দিব লাগিব তেনেকৈ আপোনালোকে গোটেইখিনি ফিল আপ কৰি দি দিব সায়েন্স মেথছ যি হয় আপোনালোকে মই দেখুৱাবৰ কাৰণে আপোনালোকক দি দিছোঁ মেথছ বুলি দিছোঁ কিন্তু আপোনালোকে মেথমেটিক্স বুলি লিখিব যদি মেথমেটিক্স যিহেতু থাকেই তাৰপিছত ক্লাছ 12 আহিব তেনেকৈ ক্লাছ 12ৰ পাছিং ইয়েৰটো আপোনালোকে চিলেক্ট কৰিব কোন চনত পাছ কৰিছিলে স্কুল কলেজখন নামটো দিব 2 নম্বৰ 3 নম্বৰত আপোনালোকৰ বৰ্ডখন দিব আছাম হায়াৰ ছেকেণ্ডেৰী যদি হয় আছাম হায়াৰ ছেকেণ্ডেৰী দিব তাৰপিছত ক্লাছ 12ৰ ৰোল নম্বৰটো দিব ফাৰ্ষ্ট তাৰপিছত ডিভিজনটো দিব ক্লাছ 12ৰ তেনেকৈ পাৰ্চেণ্টেজটো দিব তাৰপিছত ক্লাছ 12ৰ আপোনালোকে যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি দিব লাগিব কি ছাবজেক্ট পঢ়িছিলে আপোনালোকে ক্লাছ 12ৰ তাৰপিছত আহিলে গ্ৰেজুৱেশ্যন যদি পাছ কৰিলে পাছ বুলি ক'ব এপিয়াৰিং হ'লে এপিয়াৰিং তাৰপিছত ইয়াত আপোনালোকে সুধিছে কোন চনত পাছ কৰিছিলে ফাইনেল ইয়াৰ এক্সামিনেশ্যন কোন চনত পাছ কৰিছিলে দিছিলে তাৰপিছত গ্ৰেজুৱেশ্যনত আপোনাৰ কি ছাবজেক্ট আছিলে দি দিব যদি অনাৰ্ছ ছাবজেক্ট আছিলে তেতিয়াহ'লে আপোনালোকৰ মেজৰ ছাবজেক্টটো দিলেই হ'ল যদি 2-3টা ছাবজেক্ট আছিলে আপোনালোকে তাত লিখি দিব যদি এটাই ছাবজেক্ট আছিল এটাই দিব তাৰপিছত কৈছে হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ আপুনি গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছত পাছ কৰিছে নেকি যদি য়েছ হয় আপুনি অনাৰ্ছ ছাবজেক্টটো দিব লাগিব যদি নাই কৰা নালাগে গ্ৰেজুৱেশ্যন ইনষ্টিটিউট আপুনি ক'ৰবাৰ পাছ কৰিছে গ্ৰেজুৱেশ্যন সেইটো দিব কোনখন ইউনিভাৰ্চিটি বা কলেজৰ পৰা পাছ কৰিছে দিব তলত ইউনিভাৰ্চিটিৰ ওপৰত কলেজখনৰ নামটো দিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৈছে গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰিব নহ'লে আদাৰ্ছ ইউনিভাৰ্চিটি দিব আদাৰ বুলি ক'লে আপোনালোকে তলত নামটো লিখি দিব লাগিব ইউনিভাৰ্চিটিখনৰ নাম তাৰপৰা কোৰ্চটোৰ নাম কি আছিলে BA BSc যি হয় আৰু ডিভিজন কি পাইছিলে সেইটো দিব আপোনালোকৰ ৰোল নম্বৰ এইখিনি আপোনালোকে পূৰাব লাগিব গ্ৰেজুৱেশ্যনৰ CGPA-টো দিব লাগিব লগতে আপোনালোকৰ পাৰ্চেণ্টেজটো দিব লাগিব সেইখিনি কৰাৰ পিছত এনেকৈ নেক্সট বটনত ক্লিক কৰাৰ পিছত একাডেমিক ডিটেইলছ হৈ যাব আপোনালোকৰ একাডেমিক ডিটেইলছত আপোনালোকৰ এইখিনি প্ৰিভিউ আহিব প্ৰিভিউখিনি আপুনি এপ্লাই চাই ল'ব ভুল হৈছে নে শুদ্ধ হৈছে চোৱাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ আহিব তাৰপিছত আহিলে আপোনালোকৰ আপলোডৰ ক্ষেত্ৰত আপোনালোকে কি দিব লাগিব সেইখিনি চাই লওক এবাৰ ইয়াত আপোনালোকে ফটো দিছিলে ID প্ৰুফ দিছে দুটামান এক্সট্ৰা দিব লাগিব যেনে ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF ফাইলতে আপোনালোকে দিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট তাৰপিছত তেনে ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF-তে আপোনালোকে ফটো মাৰি দিব লাগিব 500 KBতকৈ বেছি হ'ব নালাগিব তাৰপিছত আপুনি য'ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে তাৰ মাৰ্কশ্বিট আৰু আপোনালোকৰ চাৰ্টিফিকেট ধৰি লওক 6 ছেমিষ্টাৰ মাৰ্কশ্বিট বা আপোনালোকৰ
6 ছেমিষ্টাৰ পাছ চাৰ্টিফিকেট দুইখন এটা PDF এটা দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ ফাইনেল সাবমিট হ'ব অৰ্থাৎ আপোনালোকে ডকুমেণ্ট দিয়াৰ পিছতে মানে প্ৰিভিউ আহিব প্ৰিভিউত আপোনালোকে ভালদৰে ফৰ্মখন চাই ল'ব শুদ্ধ হৈছে নে নাই যদি শুদ্ধ হৈছে আপোনালোকে ফাইনেল সাবমিট কৰিব তাৰপিছত আপোনালোকে পেমেণ্টটো কৰি দিব পেমেণ্টটো 1000 আছে সেই 1000টো পে কৰাৰ পিছত আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব